উভতি আহিছোঁ কণ্টেক্ট বিৰতিৰ পাছত আৰু ইতিমধ্যে আমি কৈছোঁৱে যে মঙলবাৰৰ পৰা যিহেতু নতুন এছঅপি প্ৰযোজ্য হ'ব কিন্তু এইখিনিতে অহা এটা ব্ৰেকিং নিউজ এইখিনিতে কৈ দিছোঁ কাৰণ আমি যিহেতু সীমান্তৰ কথা পাতি আছিলোঁ আমি যিহেতু কৈ আছিলোঁ যে যিসমূহ গোচৰ মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দিছিল বাতৰিছিল সেই গোচৰসমূহ উঠাই দিয়া হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এটা টুইট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে আৰু সেই মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা যিটো টুইট তাত কোৱা হৈছে যে মন্ত্ৰী অতুল বৰা আৰু অশোক সিংহালক 5 আগষ্টত যেহেতু বৰ্ডাৰলৈ পঠোৱা হ'ব তাত যেনে ধৰণে কমিট কৰা হৈছে বা যেনে ধৰণে শান্তি আলোচনাৰ কথা কোৱা হৈছে তাত গৈ তেনে ধৰণে এটা আলোচনাৰ মাজেৰে আগবঢ়াৰ কথা ইতিমধ্যে কোৱা হৈছে এটো শেহতীয়া টুইট অসমৰ মুখ্যমন্ত্ৰীগৰাকী যি কি নহওক আমি আমাৰ বিষয়লৈ আহিম এতিয়া যেহেতু এছঅপি নতুন এছঅপি মঙলবাৰৰ পৰা প্ৰযোজ্য হ'ব গতিকে আমি সেই সন্দৰ্ভত পাতিম আমাৰ সৈতে সৰুপথাৰৰ পৰা দেৱাশিষ আছে দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছোঁ দেৱাশিষ আপোনাৰ পৰা আমি জানি ল'ম যে যেহেতু গোলাঘাটত কোৱা হৈছে যে 1 বজাৰ পৰা এতিয়া দোকান পহাৰসমূহ খোলা হ'ব আমি গোলাঘাটৰ বা সৰুপথাৰৰ ৰাইজৰ যিসমূহ সমস্যা বিশেষকৈ শ্ৰমিক পৰ্যায়ৰ যিসকল লোক তেওঁলোকৰ সমস্যা সন্দৰ্ভত আমি বহুবাৰ অৱগত কৰিছিলোঁ গতিকে আজি দিনটো তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম কি কয় সাধাৰণ ৰাইজে আৰু কিছু সময় পাছত আমি সঞ্জীৱৰ ওচৰলৈ যাম প্ৰথমতে দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছোঁ হয় বাপুৰি আজি যিখন নতুন এছঅপি ঘোষণা কৰা হ'ল আৰু এছঅপিত পুৱাৰ পৰা 1টা বজালৈকে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান খোলা দিছে কিন্তু এটা কথা কওঁ যে 2টা বজাৰ পৰা যদিও কাৰফিউ হ'ব কিন্তু 5 বজালৈকে সন্ধিয়া 5 বজালৈকে গ্ৰছাৰী দোকানবোৰ গেলামালৰ দোকান শাক পাচলিৰ দোকান আৰু যিসমূহ পশু খাদ্য দোকান আছে সেইখিনি গধূলি সন্ধিয়া 5 বজালৈকে খোলা অনুমতি প্ৰদান কৰা হৈছে আৰু ইয়াৰ ফলত আজি 26 দিন ধৰি যি কণ্টেইনমেণ্ট জোনত আছিল গোলাঘাট সেই 26 দিনৰ পিছত আজি কিছু সকাহ পাইছে গোলাঘাটৰ ৰাইজসকলে কাৰণ কৃষিজীৱী ৰাইজসকল যথেষ্ট কষ্ট হৈছিল যেহেতু 26 দিনকৈ সময় তেওঁলোকে কণ্টেইনমেণ্টত থাকিবলগীয়া হৈছিল 24 ঘণ্টা কাৰফিউৰ মাজত থাকিবলগীয়া হৈছিল আৰু সৰু সুৰা যিসমূহ ব্যৱসায়ী আছিলে খাতি খোৱা লোক আছিল তেওঁলোকে যথেষ্টখিনি ক্ষতিৰ সন্মুখীন হৈছিল আৰু তাৰ ফলত আজি যথেষ্ট সকাহ দিছে আৰু মোৰ ওচৰত বৰ্তমান আছে সৰুপথাৰ চেম্বাৰ্ছ অফ কমাৰ্চৰ এজন বিষয়ববীয়া মই তেওঁৰ সবাই পোনে জানিব বিচাৰিছোঁ কওকচোন আজি এখন নতুন এছঅপি দিয়া হ'ল তাৰ পৰা যথেষ্ট সকাহ পোৱা হ'ব গোলাঘাট জিলা কি ক'ব এই মুহূৰ্তত নিশ্চয় এইটো সকাহ পাব আজি সাধাৰণকৈ কোভিডত যিটো চৰকাৰে এছঅপি বলবৎ কৰিছিলে আৰু কণ্টেইনমেণ্ট জোন কৰি মানুহক সংক্ৰমণৰ পৰা আবদ্ধ কৰিবলৈ যিটো অসম চৰকাৰে যিটো গোলাঘাট ডিষ্ট্ৰিক্টে যিটো এছঅপি জাৰি কৰি পেলাই মানুহক সংক্ৰমণৰ হাৰ কমাবলৈ যিটো চেষ্টা কৰিছিলে কিন্তু তাৰ সাইমনটেনিয়াছলি আমি দেখা নাই যে যিটো যোৱাবাৰৰ লকডাউনত যিটো শিক্ষা চৰকাৰে পাব লাগিছিল যেনেকৈ এমএছএমই চেক্টৰ কৃষি অঞ্চল কৃষি যিবিলাক সৰু কৃষকসকল আজি এটা কৃষকে 100 ৰঙালাও মিঠালাও জাতিলাও ওলাইছে তেওঁলোকে জিলা বন্ধ আজি সৰুপথাৰত যিটো শাক পাচলি মানে প্ৰডাকশ্যন হয় সেই প্ৰডাকশ্যন বহু অসমৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰি তেওঁলোকে ইয়াত মানে সেই সংস্থাপনটো তেওঁলোকে সেই মূল পইচাটো ঘূৰাই পায় কিন্তু ৰাজ্য খোলা যদিও কিন্তু আমি ডিমাপুৰত লৈ যাবলৈ সেই শাক পাচলিখিনি বোকাজানৰ মাধ্যমেৰে আজি কাৰ্বি আংলঙৰ মাধ্যমেৰে যাব লাগে কিন্তু তেওঁলোকে বাধা পাইছে বহুতে ছ'চিয়েল মিডিয়াত কৈছে তেওঁলোকৰ অসুবিধাখিনি আজি এমএছএমই ক্ষেত্ৰত যিবিলাক এণ্টাৰপ্ৰিনিয়ৰ আছে আজি কৃষি মন্ত্ৰীয়ে কৈছে যে গাহৰি পোহপাল কৰিব লাগে কিন্তু যিটো মাৰাত্মক আজি সৰুপথাৰত এজন ডক্টৰ নাই 1 লাখ ইয়াত পশুধন আছে গৰু 30 লাখ আছে 30,000 গৰু আছে আজি ইয়াত এজন বিভাগীয় এজন ডক্টৰ নাই সেই যে কেনেকৈ চৰকাৰে যে কাম কৰিছে যিটো লকডাউনৰ পাছত যিবিলাক ইকনমিকেল ছাইড ইফেক্ট সেই ইকনমিকেল ছাইড ইফেক্ট আমি দেখিছোঁ যিবিলাক এতিয়া আমি কওঁ সংক্ৰমণ বচাব লাগিব স্বাস্থ্য বচাব লাগিব স্বাস্থ্যৰ লগত এটা শিক্ষা পোৱা দৰকাৰ আছিলে সেইখিনি বস্তু আমি অভাৱ দেখিছোঁ সৰু ব্যৱসায়িক ক্ষেত্ৰত একদম মাধমাৰ পৰিছে তেওঁলোকৰ যিটো ঋণৰ বোজা বাঢ়ি গৈছে আমি বহু বছৰ দুৱাবাৰৰ দোকান কিছুমান খোলা নাই দেখিছোঁ বন্ধ হৈ গ'ল গোটেই জীৱনলৈ বন্ধ কৰি পেলালে আৰু তেওঁলোকে নুখোলে এতিয়া খোলাৰ লগে লগে যিবিলাক এতিয়া খোলাৰ লগে লগে তেওঁলোকৰ যিবিলাক এমপ্লয়ি আছে ৰিডিউচ কৰিব নিবনুৱা সংখ্যা আৰু বাঢ়ি যাব কৃষকসকলে তেওঁলোকো ইকনমিকেলি অসুবিধাত হৈছে বজাৰবিলাক বন্ধ সাপ্তাহিক বজাৰ বন্ধ সৰুপথাৰৰ গ্ৰামাঞ্চলত মানুহৰ মূল জীৱিকা হ'ল কিছুমানৰ পাণ আছে কিছুমানৰ হাঁহ কুকুৰা যিবিলাক ৰুৰেল ছেক্টৰত মানুহৰ ইকনমিকেল যিবিলাক সংকটে সেই তেওঁলোকে বিক্ৰী কৰিব পৰা নাই পাণৰ চাহিদা কমি গৈছে খেতিত নাই কিন্তু সেই অসুবিধাবিলাক কিন্তু চৰকাৰে সমানভাৱে পৰ্যালোচনা কৰা আৰু সুন্দৰকৈ তেওঁ এই সমস্যাখিনিৰ কথা বৰ্ণনাইছে আৰু যিহেতু আমি পূৰ্বৰ পৰা কৈ আছোঁ যে খাটি খোৱা লোকৰ বাবে এনেধৰণৰ লকডাউনৰ ফলত যথেষ্ট সমস্যাৰ সৃষ্টি হয় দেৱাশিষ কিন্তু উপায়বিহীন কাৰণ যিহেতু কোৱা হয় যে এই সময়ছোৱাত উপায় কাৰো হাততেই নাই কাৰণ কৰোনা সংক্ৰমণ যিটো ধৰণে বৃদ্ধি পাবলৈ ধৰিছিল গতিকে সজাগ কৰিবৰ বাবে বা সংক্ৰমণ ৰোধ কৰিবৰ বাবে এনেধৰণৰ এটা পদক্ষেপ ল'বলৈ চৰকাৰ হয়তো বাধ্য হৈছিল দেৱাশিষ
দেৱাশিষ যাম আমি লখিমপুৰলৈ যাম সঞ্জীৱ আছে সঞ্জীৱ বহুত দেৰিৰ পৰা ৰৈ আছে সঞ্জীৱ আপোনাৰ ওচৰলৈ আহিছো যেহেতু এতিয়া 1 বজাৰ পৰা কোৱা হৈছে গতিকে কিছু পৰিমাণে শিথিল হৈছে লগতে আমি এয়াও জানিব বিচাৰিম যে লখিমপুৰত বৰ্তমান কেনেকুৱা ধৰণৰ হাৰ কিমান হ্ৰাস পোৱা বা বৃদ্ধি পোৱা সেই ডাটাখিনিও আমি কিছু আপোনাৰ পৰা জানিব বিচাৰিম সঞ্জীৱ হয় পাপৰি চাওক মই প্ৰথমে লখিমপুৰ জিলাত আজিৰ দিনটোত কোভিডত কিমান লোক আক্ৰান্ত হৈ আছে সেই বিষয়ে জনাব বিচাৰিছো আমাৰ দৰ্শকসকলক আপোনাৰ জৰিয়তে আজিৰ দিনটোত কোভিডত আক্ৰান্ত লখিমপুৰ জিলাত মাত্ৰ 65 গৰাকী আৰু আমি যদি চাওঁ দেওবাৰৰ দিনটোত আছিল কোভিডত আক্ৰান্ত মাত্ৰ 53 গৰাকী আছিলে আৰু শনিবাৰৰ দিনটোত লখিমপুৰত কোভিডত আক্ৰান্ত আছিলে 43 গৰাকী চাবলৈ গ'লে যি আক্ৰান্তৰ সংখ্যা যি হাৰ সেয়া নগণ্য বুলি ক'ব লাগিব আৰু পাপৰ এটা ডাঙৰ কথা যোৱা 25টা দিন যোৱা 8 জুলাইৰ পৰা যেহেতু লখিমপুৰ জিলাখনত টোটেল কণ্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰা হৈছিলে আৰু সেই 25টা দিনত যিসকল খাটি খোৱা লোক এক প্ৰকাৰ গৃহবন্দী হৈ পৰিছিলে আৰু যিসকল সুবিধাবিধি আছে তেওঁলোকৰ সুবিধা লৈছিলে সেয়া নিশ্চিত এয়া আমি ইয়াৰ আগৰ যি প্ৰতিবেদন আছিলে বা যি কথোপকথন আছিলে তাত আমি উল্লেখ কৰিছিলোঁ কিন্তু একেবাৰে যিখিনি আইন অমান্য কৰিব নোৱাৰা সাধাৰণ খাটি খোৱা লোক তেওঁলোকৰ কিন্তু গৃহবন্দী হৈ আছিলে আৰু যথেষ্ট সংকটত আছিলে 25টা দিনৰ পিছত আজিৰ দিনটোত লখিমপুৰবাসীয়ে অন্ততঃ সকাহ পাইছো বুলি কৈছে যিহেতু 1 বজালৈকে দোকান খোলা থাকিব জিলাৰ ভিতৰতে যি যাতায়াত সেয়া কোভিড বিধি মানি চলি থাকিব বা যি খাটি খোৱা লোক তেওঁলোকে অন্ততঃ বাহিৰলৈ ওলাই আহিবলৈ কিবা এটা সুবিধা পাইছে আৰু পাপৰি ক'ব লাগিব যে যোৱা 25টা দিনৰ ভিতৰত যি শিক্ষা ৰাইজে পালে লখিমপুৰ জিলাবাসীয়ে যিহেতু লখিমপুৰ জিলাত 281 গৰাকীলৈকে আক্ৰান্ত সংখ্যা এদিনতে বৃদ্ধি পাইছিলে সেইখন জিলাত যিহেতু আমি যোৱা 3 দিনৰ ডাটা যোৱা 3 দিনৰ তথ্য আমি দাঙি ধৰিলো এই তথ্যৰ ভিত্তিত যদি এই হাৰ কমি গৈ থাকে নিতান্তই লখিমপুৰবাসীৰ কাৰণে শুভ লক্ষণ আৰু যোৱা 25টা দিনৰ যি শিক্ষা সেয়া যদি শিক্ষা হিচাপে ৰাইজে লয় আৰু পৰৱৰ্তী সময়ত যদি সেই অনুপাতে যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগে সেয়া অৱলম্বন কৰি থাকে আৰু তেতিয়াহ'লে লখিমপুৰ জিলাখন ৰক্ষা পোৱাৰ সম্ভাৱনা আছে পাপৰি এই ক্ষেত্ৰত আমি পুনৰ আমাৰ দৰ্শকসকলক উদ্দেশ্যি কম যে আইন কানুন বা নিয়ম যিখিনি বাধ্যবাধকতা আছে সেইখিনি কোভিড ৰোধ কৰিব নোৱাৰে কেৱল যদি ৰাইজ সজাগ নহয় ৰাইজে যদি নিজে দায়িত্ব লৈ লখিমপুৰ জিলাবাসীৰ কথা কৈছো প্ৰধানতঃ যেহেতু গ্ৰামাঞ্চলত যে সংক্ৰমণৰ হাৰ অত্যন্ত বেছি এইখন জিলাত যদি সাধাৰণ ৰাইজে নিজে দায়িত্ব লৈ কোভিড সংক্ৰমণ ৰোধৰ কাৰণে যদি চেষ্টা নকৰে তেতিয়াহ'লে লখিমপুৰত আকৌ বেয়া পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে আৰু পাপৰি আৰু এটা কথা আমি এই ক্ষেত্ৰত অতি উদ্বেগজনক খবৰ দিব বিচাৰিছো শেহতীয়াকৈ লখিমপুৰ জিলাত যি কোভিড আক্ৰান্ত ৰোগী ওলাইছে নগণ্য হ'লেও মই সংখ্যাৰ কথা ক'বলৈ যোৱা নাই তাত কিন্তু শিশুৰ সংখ্যা অলপ বেছি উদ্বেগজনকভাৱে বেছি এই ক্ষেত্ৰত কিন্তু অতি সাৱধান হ'ব লাগিব লখিমপুৰবাসী আৰু যিখিনি নীতি নিয়ম আছে ধৰক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিব লাগে বা নিজকে যদি কোভিডত আক্ৰান্ত হৈছো বুলি কোনোবাই মনেৰে ভাবে তেতিয়াহ'লে তৎকালীনভাৱে টেষ্ট কৰিব লাগে আৰু নিজক আইসোলেট কৰিব লাগে একাষৰীয়া কৰিব লাগে শিশুৰ কথাও ক'লে গতিকে আমি পূৰ্বতেও কৈছো আমাৰ বহুকেইটা অনুষ্ঠানৰ যোগেদি আমি কৈছো যে পিতৃ মাতৃ বা ঘৰৰ যিসকল পৰিয়ালৰ লোক তেওঁলোকে ভেকচিন লওক খুব অতি সোনকালে ভেকচিন লওক কাৰণ তেতিয়া শিশুটিকো আমি সুৰক্ষা বা সুৰক্ষিত কৰি ৰাখিব পাৰিম কাৰণ শিশুৰ যেহেতু ভেকচিন ওলোৱা নাই যি কি নহওক দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছো কাৰণ যি ধৰণে সংক্ৰমণ বৃদ্ধি পাইছিল যাৰ পৰিপ্ৰেক্ষিতত এনেধৰণে আংশিক লকডাউন দিয়া হৈছিল আৰু যাৰ ফলত জুৰুলা হৈ পৰিছিল ৰাইজ কিন্তু সঞ্জীৱে কোৱাৰ দৰে এটা শিক্ষা হ'ল বুলি ক'ব পাৰি গতিকে এই শিক্ষাৰ দ্বাৰা যদি শিক্ষা লাভ কৰি প্ৰত্যেকগৰাকী ব্যক্তি যদি সজাগ হয় নিশ্চিতভাৱে আমি পুনৰ এবাৰ এনেকুৱা এটা লকডাউন বা পুনৰ এনেকুৱা এটা অৱস্থালৈ হয়তো আমি যাব লগা নহ'ব পাৰে দেৱাশিষ কি কয় হয় পাপৰি যদি কাইলৈ পৰা খোলা হোৱাৰ পিছত যদি সকলো দলে বোলে ওলাই আহে তেতিয়া পুনৰ এবাৰ আকৌ সংক্ৰমণ হাৰ বৃদ্ধি পাব কিয়নো যোৱা 10টা দিনত গোলাঘাটত এতিয়াও 10টা দিনতে 10,000তকৈ অধিক সংক্ৰমণ হৈছিল আৰু আজিৰ দিনটোতো গোলাঘাটত 103 জন সংক্ৰমণ হৈছে সেয়েহে যদি কাইলৈ পৰা সকলো দলে বোলে ওলাই আহে সকলো আকৌ খোলা হৈছে বুলি ওলাই আহে তেতিয়াহ'লে নিশ্চিতভাৱে সংক্ৰমণ হাৰ বৃদ্ধি পাব আৰু এটা কথা পাপৰি এতিয়া ক'ব বিচাৰিছোঁ যে মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন বনোৱা এটা কথা চৰকাৰে কৈছিল আৰু এটা কথা দেখা গৈছে যে গোলাঘাট জিলাত যে সকলোতে সংক্ৰমণ হৈছে তেনেকৈ নহয় পাৰ্টিবিলাক কেইখনমান গাঁৱতে সংক্ৰমণ হৈছে যে সেই গাঁওসমূহত যদি মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন বনোৱা যায় সেই গাঁওসমূহত যদি ৰেষ্ট্ৰিকশ্যন কৰা যায় তেনেহ'লে সংক্ৰমণ ভৱিষ্যত সময়ত কমাবলৈ সক্ষম হ'ব বুলি আমি ভাবোঁ আৰু লগতে এটা কথা কওঁ যে ৰাইজসকল এতিয়াও সাৱধান হ'ব লাগিব বুজিব লাগিব যে এই যে খুলি দিছে এই খুলি দিয়াৰ ফলত তেওঁলোকৰ অৰ্থনৈতিক ভাঙি পৰা অৰ্থনৈতিক পুনৰ উদ্ধাৰৰ বাবেহে খুলি দিয়া হৈছে এয়া তেওঁলোকে উপভোগ কৰিবলৈ যাতে ৰাইজসকল ওলাই নাহে যদি উপভোগ কৰিবলৈ ওলাই আহে তেতিয়া নিশ্চয় সংক্ৰমণ হাৰ আকৌ বৃদ্ধি পাব গোলাঘাটত পাপৰি নিশ্চয় দেৱাশিষে ইতিমধ্যে আমাক যিখিনি কথা ক'লে বা সঞ্জীৱে আমাক যিখিনি কথা ক'লে সঁচাকৈ ৰাইজ যদি এইখিনি সময়তে এই সময়ছোৱাতে যদি সজাগ নহয় সচেতন নহয় তেতিয়াহ'লে নিশ্চিতভাৱে আমি পুনৰ এনেধৰণৰ এটা পৰিৱেশৰ মাজত
মাজলৈ যাব লগা হ'ব পাৰে দেৱাশিষ ধন্যবাদ জনাইছো সঞ্জীৱ ধন্যবাদ জনাইছো গতিকে সজাগ সচেতন হোৱাটো প্ৰয়োজন আৰু শিথিল হোৱা বুলিয়ে আমি যাকে ওলাই নাহি যেনে ধৰণে নহওক আমি সাৱধানতা অৱলম্বন কৰি আমাৰ যদি দৈনিক কাৰ্য আমি কৰি যাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে পুনৰ এবাৰ এনেকুৱা এটা পৰিৱেশৰ মাজলৈ হয়তো আমি যাব নালাগে ধন্যবাদ দুয়োগৰাকীকে কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতি निर्माण का पावर स्वैग चल शुरू हो जा माइथन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माइथन फ्लेक्सिबल माइथन बड़ा समझदार নির্মাণৰ মানদণ্ড माइथन